নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ এবি ইউবি এছআইৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। আৰু অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহৰ আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো চাওক। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহ চাই লওক। প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? চাৰিটো অপশ্যনৰ ভিতৰত সঠিক অপশ্যন চি হলংকচ। নেক্সট, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি? মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম অপশ্যন বি লক্ষিংহ। নেক্সট, মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন সুধিছে লালকেল্লা কোনে নিৰ্মাণ কৰিছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি শ্বাহজাহান। নেক্সট কুৱেশ্যন সুধিছে বৰবৰুৱা পদত অধিষ্ঠিত হোৱা প্ৰথম ব্যক্তিজন কোন? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন ডি মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন সুধিছে অসমৰ দাস প্ৰথা কেতিয়া বিলোপ কৰা হৈছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি 1843। নেক্সট কুৱেশ্যন সুধিছে বাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি পঞ্জাৱ। নেক্সট কুৱেশ্যন সুধিছে বৰাইল অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি কাছাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন সুধিছে চীনৰ মুদ্ৰাৰ নাম কি? চীনৰ মুদ্ৰাৰ নাম চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন ডি য়েন। নেক্সট কুৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন ডি ইউৰো। নেক্সট কুৱেশ্যন সুধিছে মেঘালয়ৰ ৰাজধানী কি? মেঘালয়ৰ ৰাজধানী হৈছে চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি শ্বিলং। নেক্সট কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি কালিৰাম মেধি। নেক্সট কুৱেশ্যন সুধিছে পবিতৰা অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি মৰিগাঁও। নেক্সট কুৱেশ্যন সুধিছে ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো কোনে দিছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? ছবিখনৰ নাম হৈছে চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি বাইটি। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন সুধিছে মে ডাম মে ফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি টাই আহোম। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? প্ৰাচীনতম পৰ্বতমালা হৈছে চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন চি আৰাৱলী। নেক্সট কুৱেশ্যন সুধিছে দবাখেলৰ জন্ম কোন দেশত হৈছিল? দবাখেলৰ জন্ম হৈছে চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন হৈছে অপশ্যন ডি ভাৰত। সন্তোষ ট্ৰফী দলৰ কোনটো খেলৰ সৈতে জড়িত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন সুধিছে চাণক্যৰ আন এটা নাম কি?
চাৰিটা অপশ্যনৰ ভিতৰত সঠিক অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা।